নমস্কাৰ এই কুহিপাত সায়েন্সলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আগৰ ক্লাছত আমি উত্তল দাপোনৰ প্ৰতিবিম্ব গঠন শিকিছিলো লগতে কেনেকৈ আমি চিহ্ন প্ৰথাবিলাক ব্যৱহাৰ কৰিম সাংখ্যিক প্ৰশ্নাৱলী সমাধান কৰোঁতে এই কথাখিনি শিকিছিলো আজিৰ ক্লাছত আমি কি কৰিম সেই কথাখিনিৰ আমি ব্যৱহাৰিক প্ৰয়োগটো চাম ঠিক আছে যে কেনেকৈ আমি সাংখ্যিক প্ৰশ্নাৱলী সমাধান কৰিম লগতে এটা নতুন কনসেপ্ট শিকিম সেই কনসেপ্টটো হৈছে বিবৰ্ধন আৰু দাপোনৰ সূত্ৰ এটা দাপোনৰ সূত্ৰ বুলি কোৱাৰ লগে লগে কি আছিল একদম ধুনীয়াকৈ মনত ৰাখিবা সূত্ৰটো তোমালোকৰ পৰীক্ষাত এটো কৰোতে তোমালোকৰ কি হ'ব যেতিয়া ঘৰত প্ৰেক্টিস কৰোতে পৰীক্ষাত যেতিয়া অংক মানে আহিব তেতিয়া তোমালোকৰ একদম মুখস্থ টাইপ হৈ যাব যে দাপোনৰ সূত্ৰটো এইটো 1/u plus 1/v is equal to 1/small f ঠিক আছে ইয়াৰে u মানে আছিল কি লক্ষ্য বস্তুৰ দূৰত্ব u মানে আছিল তোমালোকৰ লক্ষ্য বস্তুৰ দূৰত্ব v মানে আছিল তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব আৰু স্মল f মানে আছিল ফোকাস দৈৰ্ঘ্য স্মল f and capital f ৰ মাজত পাৰ্থক্য আছিল তোমালোকক আগৰ ক্লাছত কৈছো মই ক্যাপিটেল f মানে আছিল ফোকাস যেটো পইণ্ট বিন্দু সেই বিন্দুটো আছিল ফোকাস আৰু স্মল f মানে হৈছে ফোকাস দৈৰ্ঘ্য মানে সেই ফোকাস আৰু মেৰুৰ মাজৰ যিখিনি ডিসটেন্স এই ডিসটেন্স খিনি আমি কি বুলি কও ফোকাস দৈৰ্ঘ্য বা কি বুলি কও স্মল f গতে সূত্ৰটো এইটো যে 1/u plus 1/v is equal 1/f এইটো আছিল 1/small f এইটো আছিল নরমাল দাপোনৰ সূত্ৰ ঠিক আছে এইখিনি আছিল দাপোনৰ সূত্ৰ তে লগতে আমি এটা নতুন কনসেপ্ট শিকিবলৈ গৈ আছো সেই কনসেপ্টটো হৈছে খুব ধুনীয়াকৈ বিবৰ্ধন দাপোনৰ সূত্ৰটো মনত থাকিল তোমালোকৰ লিখি লবা মোৰ লগত একেলগে এটা নতুন কনসেপ্ট এটা শিকিবলৈ গৈ আছো সেইটো হল বিবৰ্ধনৰ কনসেপ্টটো শিকাৰ আগতে তোমালোকে বহি কলম যদি আগত উলিয়াই লৈছা তেতিয়া হলে লিখি লোৱা মোৰ লগত যে বিবৰ্ধন মানে কি ঠিক আছে তো বিবৰ্ধনৰ কনসেপ্টটো লিখি লোৱা যে লক্ষ্য বস্তু সাপেক্ষে খুব ধুনীয়াকৈ লিখি লোৱা যে লক্ষ্য বস্তু সাপেক্ষে প্ৰতিবিম্ব এটা লক্ষ্য বস্তু সাপেক্ষে প্ৰতিবিম্ব এটা কিমান গুণ ডাঙৰ প্ৰতিবিম্ব এটা কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু মানে কনসেপ্ট কথাটো কি সাপোজ তুমি আইনা এখনৰ সন্মুখত থিয় দিছা আইনা মানে দাপোন এখনৰ সন্মুখত থিয় দিছা উত্তল হোক অবতল হোক ধৰি লোৱা তুমি আছা 10 সেন্টিমিটাৰ ধৰি লোৱা তোমাৰ হাইটটো 10 সেন্টিমিটাৰ তোমাক সেই দাপোনখনত দেখা গৈছে বলে 50 সেন্টিমিটাৰ মানে তুমি অৰিজিনাল তোমাৰ মানুহটোতকে তোমাক কিমান গুণ ডাঙৰ দেখা গৈছে তাত কিমান গুণ দীঘল দেখা গৈছে তুমি যদি আছিলা 10 সেন্টিমিটাৰ তোমাক দেখা গৈছে 50 সেন্টিমিটাৰ মানে তোমাক 5 গুণ ডাঙৰ দেখা গৈছে হয় নে নহয় অথবা তোমাৰ যদি 100 সেন্টিমিটাৰ হাইট আছিল তোমাক দাপোনখনত দেখা গৈছে 10 সেন্টিমিটাৰ মানে কিমান 10 গুণ সৰু হৈ গলা তুমি সেই বস্তুটোকে বিবৰ্ধন বুলি কয় মানে দাপোনখনত তোমাক অৰিজিনাল মানুহটোতকে লক্ষ্য বস্তুটোতকে তোমাৰ যেটো ছবি উঠিব প্ৰতিবিম্বটো কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু সেই বস্তুটোকে আমি কি বুলি কম বিবৰ্ধন বুলি কম যাক ইংৰাজীত কম ম্যাগনিফিকেশন আৰু সেই কাৰণে তাক স্মল m আখৰেৰে বুজোৱা হয় ঠিক আছে খুব ধুনীয়াকৈ লিখি লোৱা যে লক্ষ্য বস্তু সাপেক্ষে প্ৰতিবিম্ব এটা কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু তাক বুজাবলৈ ব্যৱহাৰ কৰা প্ৰকাশ ৰাশিটোকে কি বোলে বিবৰ্ধন বোলে ব্যৱহাৰ কৰা প্ৰকাশ ৰাশিটোকে কি বোলে বিবৰ্ধন বোলে এতিয়া বিবৰ্ধনক আমি ইংৰাজীত কি বুলি কম ম্যাগনিফিকেশন ঠিক আছে তো তাৰে পৰা আমি স্মল m আখৰটো লওঁ যেনেকৈ আমি ফাৰ্স্ট কেন্দ্ৰ সেন্টাৰ অফ কাৰ্ভেচাৰ বুলি কৈছিলো সেই কাৰণে c আখৰটো লওঁ ঠিক আছে মেৰুক আমি ইংৰাজীত পোল বুলি কৈছিলো সেই কাৰণে তাৰ পৰা p আখৰটো লওঁ এই বিবৰ্ধনক ম্যাগনিফিকেশন বুলি কওঁ আৰু সেই কাৰণে আমি স্মল m আখৰটো লওঁ ঠিক আছে গতি বিবৰ্ধনৰ এটা খুব ধুনীয়া সূত্ৰ আছে এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব বিবৰ্ধনৰ সূত্ৰটো হল m is equal to minus v by u এতিয়া এই মাইনাস ডাল সূত্ৰটোতে থাকিব কিন্তু তোমালোকে কনফিউজন ক্ৰিয়েট কৰি নলবা ইয়াৰ পৰা যে তোমালোকে কনফিউজড নহবা এই যে যেডাল মাইনাস আহিছে সেই মাইনাস ডাল সূত্ৰটোতে থাকিব এই m ৰ সূত্ৰটোতে সেই মাইনাস ডাল থাকিব গতিকে স্মল m is equal to minus v by u
ভি মানে হৈছে তোমালোকে জানা আগৰ ক্লাছত মই কৈছো ভি মানে কি আছিলে প্ৰতিবিম্বৰ দূৰত্ব ভি মানে কি আছিলে প্ৰতিবিম্বৰ দূৰত্ব আৰু ইউ মানে আছিলে লক্ষ্য বস্তুৰ দূৰত্ব ইউ মানে কি আছিলে লক্ষ্য বস্তুৰ দূৰত্ব আৰু এই মাইনাছডাল সূত্ৰটোতে আহি যায় মানে গোলাকাৰ দাপোনৰ বিবৰ্ধনৰ সূত্ৰ বুলি কোৱাৰ লগে লগে m ইজ ইকুৱেল টু কি হ'ব মাইনাছ ভি বাই ইউ লেন্সৰ ক্ষেত্ৰত উল্টা হ'ব এই মাইনাছডাল নাথাকিব লেন্সৰ ক্ষেত্ৰত কি হ'ব এই বিবৰ্ধনৰ সূত্ৰটো m ইজ ইকুৱেল টু ভি বাই ইউ হ'ব ঠিক আছে মনত থাকিব তোমালোকৰ লেন্সৰ ক্ষেত্ৰত এই বিবৰ্ধনৰ সূত্ৰটো কি হ'ব m ইজ ইকুৱেল টু ভি বাই ইউ হ'ব সিম্পলি এতিয়া তোমালোকক ইয়াত থকা কথাখিনি মই একবাৰ ভাঙনি কৰি দিছো কি কৈছিলে ইয়াত গোলাকাৰ দাপোনৰ তোমালোক সূত্ৰটো কৈছিলে যে গোলাকাৰ দাপোনৰ লক্ষ্য বস্তুৰ মেৰুৰ পৰা দূৰত্বক লক্ষ্য বস্তুৰ দূৰত্ব বুলি কোৱা হয় যিটো কথা মই অলৰেডি দিছো দাপোনৰ মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্বক ভি বুলি কোৱা হয় প্ৰতিবিম্বৰ দূৰত্ব ঠিক আছে ইতিমধ্যে তোমালোকে জানা যে মেৰুৰ পৰা মুখ্য ফোকাছৰ মাজৰ দূৰত্বক ফোকাছ দৈৰ্ঘ্য বোলে স্মল এফ আখৰেৰে বুজোৱা হয় দাপোনৰ সূত্ৰই এই ৰাশি তিনিটাৰ মাজত এটা সম্বন্ধ স্থাপন কৰে ইয়াক এনেদৰে প্ৰকাশ কৰা হয় যে 1/v + 1/u = 1/f যেটো কথা মই তোমালোকক লিখি দিছিলো যে 1/u + 1/v = 1/f কোনোবাই 1/v খিনি আগতো লিখিব পাৰে 1/u খিনি পিছতো লিখিব পাৰে হেইটো তোমাৰ নিজৰ কথা কেনেকে তুমি লিখা ঠিক আছে এই সূত্ৰটো সকলো অৱস্থাতে সকলো গোলাকাৰ দাপোনৰ ক্ষেত্ৰত আৰু লক্ষ্য বস্তুৰ যিকোনো অৱস্থানৰ বাবে প্ৰযোজ্য তোমালোকে অনুশীলনীসমূহ সমাধানৰ সময়ত দাপোনৰ সূত্ৰত ইউ ভি এফ আৰু আৰ ৰ সাংখ্যিক মান সংস্থাপন কৰোঁতে নতুন কাৰ্তীয় চিহ্ন প্ৰথা ব্যৱহাৰ কৰিব লাগিব মানে কথাটো কি কৈছো যেতিয়া আমি ইউৰ মান লিখিম ইউটো ক'ত মাইনাস হৈছিল ঠিক আছে এইটো মনত ৰাখিব লাগিব ভি2 ক'ত মাইনাস ক'ত প্লাস সেইটো কিন্তু মনত ৰাখিব লাগিব স্মল এফ ফোকাস দৈৰ্ঘ্যটো ক'ত মাইনাস ক'ত প্লাস সেইটো কথা মনত ৰাখিব লাগিব তাৰপিছত ক্যাপিটেল আৰ সেইটো ক'ত প্লাস ক'ত মাইনাস সেইটো মনত ৰাখিব লাগিব এইখিনি মনত ৰাখি পেলাইহে আমি সমাধান কৰিব পাৰিম বুলি আমাক কৈছে ঠিক আছে গতিকে আমি এতিয়া নেক্সট হেলেকে আহিছো ঠিক আছে বিবৰ্ধনৰ কথাটো খুব ধুনীয়াকৈ মই বুজাই দিছো এবাৰ কৈ লৈছো কি লিখা আছে যে গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা কিমান গুণে সৰু তাকে বুজায় যেটো কথা অলপ আগতে মই তোমালোকক কৈছো ইতিমধ্যে ইয়াক প্ৰতিবিম্বৰ উচ্চতাৰ লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতেৰেও প্ৰকাশ কৰা হয় মানে এই লাইনটোৰ মিনিংটো কি কৈছে চোৱা ইয়াক প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতেৰেও প্ৰকাশ কৰা হয় মানে কি ধৰি লোৱা তুমি ধৰি লোৱা 5 সেন্টিমিটাৰ ওখ তুমি ধৰি লোৱা 5 সেন্টিমিটাৰ ওখ ধৰি লোৱা তোমাৰ যেটো প্ৰতিবিম্ব গঠন হল দাপোন এখনত হেইটো ধৰি লোৱা 10 সেন্টিমিটাৰ হল মানে 2 গুণ ডাঙৰ হল তো বিবৰ্ধনৰ সূত্ৰটো এটাটো আছিলে -v/u বিবৰ্ধনৰ আৰু এটা সূত্ৰ আছে m = এই যেটো প্ৰতিবিম্বৰ উচ্চতা পালো হেইটোক যদি আমি লক্ষ্য বস্তুৰ উচ্চতাৰে হৰণ কৰো হেইটোও কি হ'ব বিবৰ্ধনৰ সূত্ৰৰে পৰিব গতিকে লক্ষ্য বস্তুৰ যেটো উচ্চতা হেইটোক আমি সদায় কম h আখৰেৰে বুজিম যেহেতু উচ্চতা অৰ্থাৎ কিমান ওখ সেই উচ্চতাৰ আন এটা নাম উচ্চতাক আমি কি ইংৰাজীত কি বুলি কও হাইট বুলি কও কি বুলি কও ইংৰাজীত হাইট সেই কাৰণে h মানে হ'ব লক্ষ্য বস্তুৰ উচ্চতা h মানে কি হ'ব লক্ষ্য বস্তুৰ উচ্চতা আৰু h ড্যাশ মানে হ'ব প্ৰতিবিম্বৰ উচ্চতা মানে অৰিজিনালি বস্তু এটা কিমান ওখ সেইটো হ'ব h ঠিক আছে আৰু h ড্যাশ মানে হ'ব সেই প্ৰতিবিম্বটো সেই দাপোনখনত উঠা তোমাৰ প্ৰতিবিম্বটো কিমান গুণ কিমান ওখ হল 10 সেন্টিমিটাৰ হল নে 20 সেন্টিমিটাৰ হল সেইটো হ'ব h ড্যাশ ঠিক আছে h মানে হ'ব লক্ষ্য বস্তুৰ উচ্চতা h ড্যাশ মানে হ'ব প্ৰতিবিম্বৰ উচ্চতা এইখিনি আমি গম পালো গতিকে m ৰ অন্য এটা সূত্ৰ আমি এনেকে প্ৰকাশ কৰিব পাৰো m = h⁻h এই সূত্ৰটোত কিন্তু মাইনাস ডাল নাহে মনত ৰাখিবা m অৰ্থাৎ বিবৰ্ধনৰ দুটা সূত্ৰ পালা এটা হল -v/u আৰু এটা বিবৰ্ধনৰ সূত্ৰ পালা h⁻h ঠিক আছে মই যদি তোমালোকক এটা অংক এটা কও মই যদি কোৱেশ্চন এটা কৰো যে তোমালোক কোৱেশ্চনটো লিখি লোৱা মোৰ লগত একেলগে যে অবতল দাপোন এখনৰ লক্ষ্য বস্তুৰ দূৰত্ব 5 সেন্টিমিটাৰ আৰু প্ৰতিবিম্বৰ দূৰত্ব 15 সেন্টিমিটাৰ আৰু প্ৰতিবিম্বৰ দূৰত্ব 15 সেন্টিমিটাৰ হলে দাপোনখনৰ বিবৰ্ধন কিমান হ'ব
দাপোনখনৰ বিবৰ্ধন কিমান হ'ব ঠিক আছে এইটো কোৱেশ্চন দিছে এইটো কোৱেশ্চন তোমালোকক দিছে এতিয়া ইয়াৰ এনসাৰ যেতিয়া মই কৰিম প্ৰথমতে চাব লাগিব যে দাপোনখন কি দাপোনখন মই ধুনীয়াকৈ গম পাইছো অবতল দাপোন তো অবতল দাপোন হলে ইউ আৰু ভি অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব মানে মই কি বুলি জানো ইউ তো ইউ 5 সেন্টিমিটাৰ যে দিয়া আছে দাপোনখন অবতল দাপোন হলে চিহ্ন প্ৰথালে মনত কৰা চিহ্ন প্ৰথা কি আছিলে ইউ টু প্লাছ হ'ব নে মাইনাছ হ'ব ইউ টু অবতল হওক উত্তল হওক যিকোনো দাপোনৰ ক্ষেত্ৰত ইউ টু সদায় কি হ'ব মাইনাছ হ'ব গতিকে এইটো কি হ'ব -5 সেন্টিমিটাৰ হৈ গ'ল বুজি পালো তেতিয়াহ'লে নেক্সট তোমাক কৈছে যে প্ৰতিবিম্বৰ দূৰত্ব কিমান বুলি কৈছে প্ৰতিবিম্বৰ দূৰত্ব ভি অবতল দাপোনৰ ক্ষেত্ৰত ভিও কি হ'ব সদায় মাইনাছত আহিব ঠিক আছে -15 সেন্টিমিটাৰ তেতিয়াহ'লে তোমাক সুধিছে এম কি বিবৰ্ধন কি এমৰ সূত্ৰ মই জানো এম ইজ ইকুৱেল টু কি আছিলে -v/u ঠিক আছে গতিকে সূত্ৰত পেলাই দিয়া আগত মাইনাছডাল সূত্ৰত আছে এই মাইনাছডাল কিন্তু সূত্ৰত আহিছে ঠিক আছে আগৰ মাইনাছডাল সূত্ৰত আহিছে ভিৰ মান কিমান আছে -15 সেন্টিমিটাৰ এই মাইনাছডাল ভিৰ কাৰণে আহিছে ঠিক আছে এই মাইনাছডাল ভিৰ কাৰণে আহিছে কিমান -15 ঠিক আছে বাই অৰ্থাৎ তলত কি হ'ব ইউ ইউৰ মান কিমান -5 সেন্টিমিটাৰ ঠিক আছে এই মাইনাছ কেনসেল গ'ল এইডাল মাইনাছ আৰু এইডাল মাইনাছ কেনসেল গ'ল কিন্তু আগত এটা মাইনাছ থাকিয়ে গ'ল 5 15 কিমান বাৰ 3 বাৰ গতিকে অবতল দাপোনখনৰ বিবৰ্ধন কিমান হ'ব -3 পাইছানে বুজি সেই অবতল দাপোনখনৰ যিটো বিবৰ্ধন ওলাব দিছিলে সেইটো হ'ল -3 ঠিক আছে আমি বিবৰ্ধন এনেকে উলিয়াম অংকতে যেতিয়া আমাক বিবৰ্ধন উলিয়াব দিব ভি আৰু ইউৰ জৰিয়তে আমি এনেকে উলিয়াম কিন্তু ইউ আৰু ভিৰ যিটো চিহ্ন প্ৰথা সেইখিনি কিন্তু আমি ইউজ কৰিব লাগিব ঠিক আছে গতিকে আমি নেক্সট আগবাঢ়িছো আমাক কি দিয়া আছে এটা কেইটামান অংক দিয়া আছে তাৰ আগত বিবৰ্ধনৰ আকৌ এটা মই তোমালোকক কোৱেশ্চন দিছো যদি কেতিয়াবা ভি আৰু ইউ দিয়া নাথাকে ধৰি লোৱা কেতিয়াবা ভি আৰু ইউ দিয়া নাথাকে তেতিয়াহ'লে আমি কেনেকে বিবৰ্ধন উলিয়াম তেতিয়াহ'লে আমাক কোৱেশ্চনটোত যদি ভি আৰু ইউ দিয়া নাথাকে তেতিয়াহ'লে আমাক বেলেগ কিবা দিয়া থাকিব সাপোজ এনেকে দিয়া থাকিব যে উত্তল দাপোন এখনৰ এইবাৰ উত্তল দাপোন দিছে উত্তল দাপোন এখনৰ সন্মুখত 10 সেন্টিমিটাৰ উচ্চতাৰ বা আকাৰ বুলি যদি কওঁ 10 সেন্টিমিটাৰ আকাৰৰ লক্ষ্য বস্তু এটা ৰাখিলে 5 সেন্টিমিটাৰ আকাৰৰ প্ৰতিবিম্ব এটা পোৱা যায় 5 সেন্টিমিটাৰ আকাৰৰ প্ৰতিবিম্ব এটা পোৱা যায় দাপোনখনৰ বিবৰ্ধন কিমান দাপোনখনৰ বিবৰ্ধন কিমান এতিয়া আমি সলিউশন কৰিম বিবৰ্ধনৰ সূত্ৰটো কি আছিলে m = কি -v/u কিন্তু m ৰ আকৌ এটা প্ৰকাশ ৰাখি আছিলে h'/h ঠিক আছে এইটো আছিলে h' মানে কি আছিলে লক্ষ্য বস্তুৰ নে প্ৰতিবিম্বৰ উচ্চতা আছিলে ইয়াত যে প্ৰশ্ন দিছে আকাৰ তেতিয়াহ'লে তোমালোকৰ মাইণ্ডত প্ৰব্লেম এটা হ'ল যে আমাক দুন ছাৰে কৈছিলে h' মানে প্ৰতিবিম্বৰ উচ্চতা ইয়াত দেখোন দিয়া আছে প্ৰতিবিম্বৰ আকাৰ কথাটো হ'ল একে ঠিক আছে প্ৰতিবিম্বৰ আকাৰ আৰু উচ্চতা এই দুটা কথা একে লক্ষ্য বস্তুৰ আকাৰ আৰু উচ্চতা এই দুটা কথা একে ঠিক আছে প্ৰশ্নত যদি দেখা পোৱা যে লক্ষ্য বস্তুৰ আকাৰ দিয়া আছে মানে গম পাবা h দিয়া আছে ঠিক আছে প্ৰতিবিম্বৰ আকাৰ দিয়া আছে মানে গম পাবা h' দিয়া আছে উচ্চতা আকাৰ এই দুটা কথা একে আমাৰ এইকেইটা অংকৰ ক্ষেত্ৰত গতিকে দিয়া আছে h' বা h কিমান লক্ষ্য h মানে লক্ষ্য বস্তুৰ আকাৰ কিমান 10 সেন্টিমিটাৰ ঠিক আছে 10 সেন্টিমিটাৰ আৰু h' মানে প্ৰতিবিম্বৰ আকাৰ মানে কিমান দিয়া আছে 5 সেন্টিমিটাৰ তো m ৰ সূত্ৰ দুটা আছিলে এটা আছিলে -v/u আৰু এটা m ৰ সূত্ৰ আছিলে h'/h আছিলে ঠিক আছে m ৰ এগেইন এটা সূত্ৰ আছিলে h'/h ঠিক আছে সেই h' ৰ মান কিমান দিয়া আছে 5 সেন্টিমিটাৰ h ৰ মান কিমান দিয়া আছে 10 সেন্টিমিটাৰ 5 ৰে 5ক একবাৰ 10ক দুইবাৰ 1/2 অৰ্থাৎ আমি তাক যদি আমি পইণ্ট লিখি নিও 0.5 এইটো হ'ল m মানে উত্তল দাপোনখনৰ বিবৰ্ধন পাইছানে বুজি নিশ্চয় তোমালোকে বিবৰ্ধন উলিওৱা কথাটো বুজি পাইছা ঠিক আছে এইটো হ'ল আমাৰ বিবৰ্ধনৰ কথাখিনি গ'ল এতিয়া আমি খুব ধুনীয়াকে দাপোনৰ
কেইটামান কুৱেশ্যন আছে, এই কুৱেশ্যন মানে সাংখ্যিক প্ৰশ্নাৱলী 12 তোমালোকৰ অনুশীলনী উলিয়াই লোৱা 12 13 14 15 এইকেইটা সলভ কৰিম আমি খুব ধুনীয়াকে দাপোনৰ কেইটামান অংক দিয়া আছে তাৰ আগতে অংককেইটা কৰাৰ আগতে মই এটা জেনেৰেলি কনসেপ্ট এটা শিকাই দিছো তোমালোকক ইয়াত এটা কুৱেশ্যন দিয়া আছে চোৱা যিহেতু বিবৰ্ধন শিকি আছো বিবৰ্ধন ৰিলেটেড এটা কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনটো মই প্ৰথমতে কৰি দিছো মই চোৱা কি দিয়া আছে 13 নম্বৰ কুৱেশ্যনটো চোৱা 12 14 15 কৰাৰ আগত 13 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে সমতল দাপোনে +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ কি এতিয়া আমি দাপোন বুলি কোৱাৰ লগে লগে আমি তিনি প্ৰকাৰৰ দাপোনৰ কথা কৈছিলো এখন হৈছে সমতল দাপোন যিখন আমি ঘৰত ব্যৱহাৰ কৰো ঘৰত যিখন তুমি দাপোনত মুখখন চাই আহা ঠিক আছে স্কুলত যোৱাৰ আগতে যিখন দাপোনত মুখখন ধুনীয়াকে চুলিকেইডাল ফনিয়াই লোৱা ঠিক আছে গালত অকণমান ক্ৰীম সানি লোৱা সেই যিখন দাপোন যিখনৰ আগত তুমি থিয় দিয়া সেইখন হৈছে সমতল দাপোন ঠিক আছে আৰু আমি যি দুখন গোলাকাৰ দাপোনৰ বিষয়ে পঢ়িছো এখন হৈছে প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে সোমাই যোৱা সেইখন হৈছে অৱতল দাপোন ঠিক আছে আৰু এখনৰ হৈছে প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে ওলাই অহা সেইখন হল উত্তল দাপোন গতিকে আমি দাপোন তিনিখনৰ কথা জানো তিনিখন দাপোনৰ কাহিনী জানো এখন হৈছে সমতল এইখন সমতল দাপোন মানে ফ্ল্যাট ঠিক আছে প্লেন মিৰৰ যাক আমি ইংৰাজীত কি বুলি কম প্লেন মিৰৰ বুলি কম এইখন হৈছে সমতল দাপোন যাৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বেকা এইখন হৈছে অৱতল দাপোন আৰু যাৰ প্ৰতিফলন পৃষ্ঠ বাহিৰলৈ বেকা দ্যাট উইল বি উত্তল দাপোন মানে মই ইংৰাজী টাৰ্ম কেইটাৰ লগত কৈ দিছো সমতল দাপোনক আমি কম প্লেন মিৰৰ বুলি কম ঠিক আছে এতিয়ালৈকে কোৱা নাই মই কৈ দিছো সমতল দাপোনক আমি কম প্লেন মিৰৰ অৱতল দাপোনক আমি কম কনকেভ মিৰৰ আৰু উত্তল দাপোনক আমি কম কনভেক্স মিৰৰ ঠিক আছে এই তিনিটা মিৰৰৰ কথা অৰ্থাৎ এই তিনিখন দাপোনৰ কথা আমি পঢ়িছো তোমালোক খুব ধুনীয়া কুৱেশ্যনটো দিছে যে সমতল দাপোনৰ বিবৰ্ধন +1 ইয়াৰ ওপৰত এটা এমসিকিউ আহিব পাৰে যে এনেকে এমসিকিউ দিব পাৰে যে সমতল দাপোনৰ বিবৰ্ধন কিমান সমতল দাপোনৰ বিবৰ্ধন লিখি লবা দেই বস্তুবিলাক মোৰ লগে লগে লিখি লবা সমতল দাপোনৰ বিবৰ্ধন ঠিক আছে অপচন নাম্বাৰ এ দিছে -1 বি দিছে 0 সি দিছে +1 ডি দিছে +-1 তেতিয়াহলে সমতল দাপোনৰ বিবৰ্ধন কিমান হ'ব তো কোৱেশ্যনতে দিয়া আছে সমতল দাপোনৰ বিবৰ্ধন অপচন নাম্বাৰ সি উইল বি ইয়োৰ কাৰেক্ট আনসাৰ +1 এতিয়া মই ক'ব লাগে যে +1 কিয় সমতল দাপোনৰ বিবৰ্ধন যে +1 বুলি গম পালো কিয় সেই কিয়টোৰ অৰ্থ এইটোৱে যেতিয়া তুমি সমতল দাপোন এখনৰ সন্মুখত থিয় দিয়া মানে মই এক্সাম্পল এটা দিছো সাপোজ তুমি স্কুললৈ যাবলৈ ওলাইছা তাৰ আগত তুমি বোলে মোক ধুনীয়া দেখা হৈছে নে এবাৰ বোলে দাপোনখনৰ সন্মুখত আমি মানে থিয় দিছো এটা দেখিছা যে তুমি এটা বস্তু লক্ষ্য কৰিছা তুমি নিজে ধুনীয়া হৈছা নে নাই এইটো পিছৰ কথা কিন্তু এটা বস্তু তুমি লক্ষ্য কৰিছা নে নাই যে তুমি যিমান ওখ তোমাৰ যিটো প্ৰতিবিম্ব গঠন হৈছে দাপোনখনত সেইটো সিমান ওখ বুজি পাইছানে মই কি কৈছো তুমি যিমান শকত বা ক্ষীণ তোমাৰ প্ৰতিবিম্বটো যিটো গঠন হৈছে দাপোনখনত সেইটো সিমান শকত বা ক্ষীণ পাইছানে বুজি কি কৈছো মই অৰ্থাৎ তুমি দাপোনখনৰ পৰা যিমান দূৰত থিয় দিছা প্ৰতিবিম্বটো তোমাৰ পৰা সিমান দূৰতে থিয় দিছে পাইছা বুজি কাৰ ক্ষেত্ৰত হৈছে এই কথাটো সমতল দাপোন এখনৰ ক্ষেত্ৰত হৈছে অৰ্থাৎ যদি বিবৰ্ধন +1 হবলগীয়া হয় তেতিয়াহলে তাৰ অৰ্থ এটাই যে লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ এই দুটা কি হ'ব লাগিব সমান হ'ব লাগিব মানে এমৰ সূত্ৰ কি আছিল h'/h আছিল ঠিক আছে h' মানে আছিল প্ৰতিবিম্বৰ উচ্চতা আৰু h মানে আছিল লক্ষ্য বস্তুৰ উচ্চতা অথবা উচ্চতা বুলি নকৈ পেলাই তাক আমি আকাৰ বুলিও ক'ব পাৰো মানে যদি h' 10 সেন্টিমিটাৰ হয় h কিমান হ'ব লাগিব 10 হ'ব লাগিব তেতিয়া হে 10 দি 10ক কাটা গৈ পেলাই কিমান থাকিব 1 থাকিব ঠিক আছে পাইছানে বুজি মই কি কৈছো অৰ্থাৎ সমতল দাপোনৰ বিবৰ্ধন +1 মানে তাৰ অৰ্থ এইটো যে আমি এনসাৰ লিখিম এনেকে যে 13 ৰ এনসাৰটো লিখা মোৰ লগত লিখিলো একেলগে যে 13 ৰ এনসাৰৰ ইয়াৰ অৰ্থ হল লক্ষ্য বস্তুৰ আকাৰ সমান প্ৰতিবিম্বৰ আকাৰ সমতল দাপোনৰ বিবৰ্ধন +1 তাৰ অৰ্থ এইটোৱে যে লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান অথবা তুমি আকাৰ বুলি নকৈ পেলাই এইটো উচ্চতা বুলিও ক'ব পাৰা ঠিক আছে আকাৰ বুলি নকৈ পেলাই তুমি কি বুলি ক'ব পাৰা উচ্চতা বুলিও ক'ব পাৰা অথবা তুমি
আকাৰ বুলি ক'ব পাৰে সেইটো তোমাৰ নিজৰ কথা আকাৰ কোৱা উচ্চতা কোৱা সেইটো তোমাৰ নিজৰ কথা হৈ গ'ল যে 30 নম্বৰ কোৱেশ্চনৰ এনসাৰটো গম পালা যে সমতল দৰ্পণৰ বিবৰ্ধন +1 মানে তাৰ অৰ্থ এইটো যে লক্ষ্য বস্তুৰ উচ্চতা বা আকাৰ প্ৰতিবিম্বৰ উচ্চতা বা আকাৰৰ সমান ঠিক আছে খুব ধুনীয়াকে আমি এতিয়ালৈকে গোটেইখিনি কথা গম পালো যে এই তিনটা কোৱেশ্চন আমি নেক্সট ক্লাছত সলভ কৰিম 12 14 and 15 12 14 and 15 আমি নেক্সট ক্লাছত সলভ কৰিম এতিয়ালৈকে আমি কি কথা গম পালো যে গোলাকাৰ দাপোনৰ যেটো ফৰ্মুলা সূত্ৰ হেতু হল 1/u + 1/v = 1/f এখিনি গম পালো u মানে হৈছে লক্ষ্য বস্তুৰ দূৰত্ব v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব স্মল f মানে ফোকাস দৈৰ্ঘ্য এখিনি গম পালো লগতে m মানে হৈছে বিবৰ্ধন মানে হল লক্ষ্য বস্তুটো সাপেক্ষে প্ৰতিবিম্বটো কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু তাকে আমি কি বুলি কও বিবৰ্ধন বুলি কও তাক m আখৰেৰে বুজোৱা হয় m ৰ সূত্ৰটো হল -v/u অথবা h'/h ঠিক আছে এইখিনি কথা গম পালো লগতে আমি গম পালো অবতল দাপনৰ ক্ষেত্ৰত u মাইনাস ঠিক আছে vo মাইনাসত লিখিব লাগিব স্মল f মাইনাসত লিখিব লাগিব ক্যাপিটাল r মাইনাসত লিখিব লাগিব উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব কেৱল u টো মাইনাসত লিখিব লাগিব তাৰে খলনি বাকি গুটেই গিটা প্লাস ঠিক আছে গুটেই গিটা আমি প্লাসত লিখিব লাগিব এইখিনি নরমাল কথা আমি গম পালো এতিয়ালৈকে আৰু ইয়াৰ এই বস্তুখিনি ব্যৱহাৰ কৰি আমি নেক্সট ক্লাছত আমি এই কোৱেশ্চন কেটা সলভ কৰিম ঠিক আছে তোমালোকে অকনমান চেষ্টা কৰিবা আমি নেক্সট ক্লাছত এই কোৱেশ্চন কেটা সলভ কৰিম 12 13 তো মই কৰি দিলো অলৰেডি 12 14 and 15 নেক্সট ক্লাছত সলভ কৰিম খুব ধুনীয়া তিনটা কোৱেশ্চন তাৰে কাৰণে এইখিনি পঢ়ি লবা আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম ধন্যবাদ